ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 1ৰ মৌখিক আৰু বৌদ্ধিক পৰীক্ষাৰ প্ৰশ্নসমূহ। 1 নম্বৰ দিছে পিছৰ সংখ্যা লিখা। 25 আছে, 25ৰ পিছৰ সংখ্যাটো কিমান হ'ব? 26 হ'ব। তাৰ পিছত আছে 85, 85 কি হ'ব? 86। তাৰ পিছত আছে 32, 32ৰ পিছৰ সংখ্যা হ'ব 33 হ'ব। 45, 45ৰ পিছৰটো 46। তাৰ পিছত 2 নম্বৰ দিছে খালি ঠাই পূৰ কৰা। কি দিছে বা 12, 13, 14, তাৰ পিছত কি হ'ব 15, তাৰ পিছত কি হ'ব 16, তাৰ পিছত 17। তাৰ পিছতটো দিছে খ নম্বৰ 22, 22ৰ পিছত কি হ'ব 23 হ'ব। 23ৰ পিছত 24, তাৰ পিছত বাকি এটা দি আছে 25, 26, 27। তাৰ পিছত গ নম্বৰ 35, 36 কি হ'ব 37 হ'ব। 39 দি আছে, তাৰ পিছত কি হ'ব 39, তাৰ পিছত 40টো দি আছে। তাৰ পিছত 3 নম্বৰ যোগ কৰা। 3 যোগ 6 কিমান হ'ব? 3 6 9। 11 যোগ 4, 11 4 কিমান হ'ব 15। তাৰ পিছত 9 যোগ 3 সমান কিমান হ'ব 12। তাৰ পিছত মাজৰ খালী ঘৰত এই চিন বা এই চিন ইকুৱেল সমান চিন বহুৱা। এই দুটা কি? দুটা সমান 35 35, গতিকে সমান চিন বহিব। এইটো কোনটো ডাঙৰ? এইটো ডাঙৰ, গতিকে এনেকৈ দিবা। তাৰ পিছত এইটো দুটাৰ কোনটো ডাঙৰ? এইটো ডাঙৰ। তাৰপিছত আগৰ সংখ্যা লিখা। কি আছে 23, 23ৰ আগত কি হ'ব 22 হ'ব। 50, 50ৰ আগত কি হ'ব 49। 83ৰ আগত কি হ'ব 82। তাৰপিছত দিছে ববীহঁতৰ ফুলনিত 7 জোপা ফুল আছে আৰু কেইজোপা ফুল ৰুলে ফুলনিখনত 15 জোপা ফুল হ'ব। তাৰ 7 জোপা আছে আৰু কেইজোপা ৰুলে হ'ব 8 জোপা। 7 + 15 হ'ব। কেঞ্চাৰ কি হ'ব 8 জোপা। 8 জোপা ফুল ৰুলে কি হ'ব 15 জোপা ফুল হ'ব। তাৰপিছত আছে 50, 45 কি কৈছে? তালিকাখনত 5 হিচাপে গুণি ডাঙৰৰ পৰা সৰুলৈ খালী ঠাইত সংখ্যা লিখায়। 45ৰ পিছত কিমান হ'ব 40, 5 5 কমি যায় আছে 35। তাৰপিছত কিমান 30, ইয়াত কিমান হ'ব 25 হ'ব। 25ৰ 20, 20ৰ পিছত কি হ'ব 15, 10, 5 5 5 কমি আছে। তাৰপিছত ছবি বৰ গণনা কৰি লিখা। কেইটা ছবি আছে? 1 2 3 4 5। 1 2 3 4 5 6 7। তাৰপিছতটো মাছ কেইটা আছে? 1 2 3 4 5 6। তাৰপিছত বল কেইটা আছে? 4টা। তাৰপিছত ত্ৰিভুজ কেইটা আছে? 1 2 3 4 5 6 7 8। এটা ছবি কেইটা আছে? 1 2 3টা। তাৰপিছত দিছে 9 নম্বৰ যোগৰ 6 আৰু 7ৰ ভাগটো লিখা। যোগৰ কি কৰিবা 6ৰ ভাগ আৰু 7ৰ ভাগটো লিখিবা। 10 মাৰ্ক আছে। তাৰপিছত 10ৰ কি আছে বিয়োগৰ 4 আৰু 8ৰ ভাগটো লিখা। ইয়াতো কি আছে 10 মাৰ্ক। গতিকে এইকেইটা আছিল ক্লাছ 1ৰ বছৰিকা পৰীক্ষাৰ মৌখিকৰ প্ৰশ্নসমূহ।